আচলতে ক্লাছ 2 ক্লাছ 3 পৰা মই সেই অভ্যাসটো যদি আৰম্ভ কৰিলে দেউতাই কেতিয়াবা আকৌ নপঢ়িবলগীয়া কিতাপো পঢ়িছোঁ, কিছুমান বস্তু বুজি নাপাওঁ। এবাৰ ক্লাছ 3 থাকোঁতে মই দেউতাক সুধিছোঁ, দেউতা বেশ্যা মানে কি? দেউতাই মোক সুধিছে, তই কি কিতাপ পঢ়ি আছ? দেখে মই পঢ়ি থাকোঁ কিতাপ। মই তেতিয়া বেংগলৰ এজন খুব ফেমাছ ৰাইটাৰ আছে শংকৰ বুলি, ইজ ভেৰি ফেমাছ, এতিয়া নাই চাগে, ঢুকাল চাগে। তেওঁৰ এখন মস্ত নভেল এখন পঢ়ি আছোঁ আৰু তেতিয়া বেংগলী খুব ভালকৈ জানো। চ' দেউতাক ক'লে এইখনতো পঢ়িব বয়স হোৱা নাই আচলতে, ক্লাছ 3। তথাপি দেউতাই বুজাই দিলে যে বেশ্যা মানে বেয়া ছোৱালী, লোক বুজি গ'লোঁ। চ' সেইধৰণে সেই সৰু সৰু বস্তু আছে ঘটনা, কিন্তু কিতাপ পঢ়াৰ সেই অভ্যাসটো দেউতাই কেতিয়াও বন্ধ কৰা নাছিলে মোক। আৰু মই অথনিও মই ইণ্টাৰভিউটো কৈছোঁ বাইদেউ দেউতাই যে তাত মই কৰিমগঞ্জত প্ৰায় 8 বছৰ আছিলোঁ, তাতে এটা বৰ ধুনীয়া লাইব্ৰেৰী আছিলে।